মন্ত্ৰী পত্নীক ৰাজসাহায্য আনফালে দুগ্ধ সমবায় বন্ধ আসাম কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যনৰ সংবাদমেল আজি চৰকাৰী নীতিৰ বাবে অসমত গোপালক ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ দুগ্ধ সমবায় সমিতিসমূহ চৰকাৰে ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ তেওঁলোকৰ অসমত এনডিডিবিয়ে লুণ্ঠন চলোৱাৰ অভিযোগ 18 বছৰে এনডিডিবিয়ে অসমলৈ এখনো আঁচনি অনাই নাই এই এটা যে ওয়ামুল যেতিয়া গঠন হৈছিল 1979 তেতিয়াতো আমাৰ নিচিনা অৰ্গানাইজেশ্যনবোৰ জন্ম হোৱা নাই আমিতো নাজানো যে ওয়ামুল আছে বুলি ক'ৰবাত যে ওয়ামুলে কি হ'ল তেতিয়া ডিষ্ট্ৰিক্টবিলাক অসমত যেহেতু কম আছিল এতিয়া নগাঁও মৰিগাঁও হুজাই মিলি এখন আছিল এতিয়া আমাৰ তিনিখন এতিয়া তেওঁলোকে এৰিয়া অপাৰেশ্যনটো নগাঁও সোমাই থৈছে কামৰূপ সোমাই থৈছে তেনেকৈ নলবাৰী সোমাই থৈছে যোৰহাট সোমাইছে এনেকৈ এটা এৰিয়া অপাৰেশ্যন তেওঁলোকে সোমাই দিছে ৱৰ্কিং এৰিয়া অপাৰেশ্যন দিল্লীয়ে ক'লে অসম চৰকাৰক যে নগাঁও ডিষ্ট্ৰিক্ট মিল্কিনো যদি এই প্ৰপ'জেলটো দিব পৰা হয় আপোনালোকে খালি আমালৈ লিখি দিয়ক যে ওয়ামুলৰ এৰিয়া অপাৰেশ্যনটো এক্সক্লুড কৰি দিব লাগে কাৰণ একেখন জিলাত দুখন মিল্ক ইউনিয়ন থাকিলে আমি কিন্তু এইবিলাক হেৰি দিব নোৱাৰোঁ দিল্লীয়ে চিনি পায় খালি ওয়ামুলক ওয়ামুল এটা ডিফাং অৰ্গেনাইজেশ্যন মানে ওয়ামুলৰ আজিলৈকে এজিএমএ নাই সেই ডিফাং অৰ্গেনাইজেশ্যন মই কোৱা নাই RCS ৰেজিষ্টাৰ প্ৰপাৰ্টি ছ'চাইটি দিয়া তথ্য 1 নম্বৰ 2 নম্বৰতে আমি যেটো প্ৰপ'জেল দিলো আমি বাধাগ্ৰস্ত হলো কি ওয়ামুলৰ এৰিয়া অপাৰেশ্যনটো নগাঁও সোমাই আছে কাৰণে এইটো উদাহৰণ দিছো দেই অসমৰ প্ৰতিখন জিলাৰ ক্ষেত্ৰতে একে অৱস্থা যে নগাঁওখন সোমাই আছে কাৰণে অসম চৰকাৰ ক'লে যে আপোনালোকে এইকেইটা প্ৰশ্নৰ উত্তৰ দিয়ক যে ওয়ামুল যাতে এক্সক্লুড কৰি দিয়া যায় আজি 5 বছৰ হ'ল এই অসম চৰকাৰে এই প্ৰশ্নকেইটাৰ উত্তৰ আজিলৈকে দিব নোৱাৰিলে কিয়নো ট্ৰাইপাৰ্টাইট এগ্ৰিমেণ্টখন কৰা আছে আমাৰ লগত অতুল বৰা মহোদয়ে এগ্ৰিকালচাৰ মিনিষ্টাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত কেইবালানিও আলোচনা কৰিলোঁ আলোচনা কৰাৰ তেওঁলোকে আমাক আশ্বাস দি থাকোঁতে পিছ দুৱাৰি দি আকৌ এই ট্ৰাইপাৰ্টাইট মন্ত্ৰী পত্নীক ৰাজসাহায্য আনফালে দুগ্ধ সমবায় বন্ধ আসাম কোঅপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যনৰ সংবাদমেল আজি চৰকাৰী নীতিৰ বাবে অসমত গোপালক ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ দুগ্ধ সমবায় সমিতিসমূহ চৰকাৰে ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ তেওঁলোকৰ অসমত এনডিডিবিয়ে লুণ্ঠন চলোৱাৰ অভিযোগ 18 বছৰে এনডিডিবিয়ে অসমলৈ এখনো আঁচনি অনাই নাই এই এটা যে ওয়ামুল হৈছিল 1979 তেতিয়াতো আমাৰ নিচিনা অৰ্গানাইজেশ্যনবোৰ জন্ম হোৱা নাই আমিতো নাজানো যে ওয়ামুল আছে বুলি ক'ৰবাত যে ওয়ামুলে কি হ'ল তেতিয়া ডিষ্ট্ৰিক্টবিলাক অসমত যেহেতু কম আছিল এতিয়া নগাঁও মৰিগাঁও হুজাই মিলি এখন আছিল এতিয়া আমাৰ তিনিখন এতিয়া তেওঁলোকে এৰিয়া অপাৰেশ্যনটো নগাঁও সোমাই থৈছে কামৰূপ সোমাই থৈছে তেনেকৈ নলবাৰী সোমাই থৈছে যোৰহাট সোমাইছে এনেকৈ এটা এৰিয়া অপাৰেশ্যন তেওঁলোকে সোমাই দিছে ৱৰ্কিং এৰিয়া অপাৰেশ্যন দিল্লীয়ে ক'লে অসম চৰকাৰক যে নগাঁও ডিষ্ট্ৰিক্ট মিল্কিনো যদি এই প্ৰপ'জেলটো দিব পৰা হয় আপোনালোকে খালি আমালৈ লিখি দিয়ক যে ওয়ামুলৰ এৰিয়া অপাৰেশ্যনটো এক্সক্লুড কৰি দিব লাগে কাৰণ একেখন জিলাত দুখন মিল্ক ইউনিয়ন থাকিলে আমি কিন্তু এইবিলাক হেৰি দিব নোৱাৰোঁ দিল্লীয়ে চিনি পায় খালি ওয়ামুলক ওয়ামুল এটা ডিফাং অৰ্গেনাইজেশ্যন মানে ওয়ামুলৰ আজিলৈকে এজিএমএ নাই সেই ডিফাং অৰ্গেনাইজেশ্যন মই কোৱা নাই RCS ৰেজিষ্টাৰ প্ৰপাৰ্টি ছ'চাইটি দিয়া তথ্য 1 নম্বৰ 2 নম্বৰতে আমি যেটো প্ৰপ'জেল দিলো আমি বাধাগ্ৰস্ত হলো কি ওয়ামুলৰ এৰিয়া অপাৰেশ্যনটো নগাঁও সোমাই আছে কাৰণে এইটো উদাহৰণ দিছো দেই অসমৰ প্ৰতিখন জিলাৰ ক্ষেত্ৰতে একে অৱস্থা যে নগাঁওখন সোমাই আছে কাৰণে অসম চৰকাৰ ক'লে যে আপোনালোকে এইকেইটা প্ৰশ্নৰ উত্তৰ দিয়ক যে ওয়ামুল যাতে এক্সক্লুড কৰি দিয়া যায় আজি 5 বছৰ হ'ল এই অসম চৰকাৰে এই প্ৰশ্নকেইটাৰ উত্তৰ আজিলৈকে দিব নোৱাৰিলে কিয়নো ট্ৰাইপাৰ্টাইট এগ্ৰিমেণ্টখন কৰা আছে আমাৰ লগত অতুল বৰা মহোদয়ে এগ্ৰিকালচাৰ মিনিষ্টাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উপস্থিতিত কেইবালানিও আলোচনা কৰিলোঁ আলোচনা কৰাৰ তেওঁলোকে আমাক আশ্বাস দি থাকোঁতে পিছ দুৱাৰি দি আকৌ এই ট্ৰাইপাৰ্টাইট